শুই উঠোতে আজি দেৰিয়ে হ'ল। ঘড়ীটো চালোঁ 8টা বাজিলে। বতৰটো একেবাৰে সেমেক, আবেলি ওলোৱাই নাই। পাছফালে চৌকাত আকৌ দেউতাই গা ধুবলৈ গৰম পানী কৰি আছে। ইয়াত সকলোৱে গা ধুবৰ বাবে দেউতাই গৰম পানী কৰে। গা পা ধুই আজি টমটমলৈ দোকানলৈ ওলাই আহিলোঁ। এয়া আমাৰ গাঁৱৰ নামঘৰ। আহি দোকানৰ ওচৰে পালোহি। তাতে আকৌ বেটেৰীখন ছাইড কৰি লৈ দোকানখন খুলিবলৈ আৰম্ভ কৰিলোঁ। দোকান খুলিয়ে দেখিলোঁ দুজনমানে কাম কৰি আছে, মানে ইলেক্ট্ৰিক পোষ্ট পুতি আছে। ইফালে আকৌ পেহীয়ে আজি ঘোল লৈ আহিলে। ঘোল মানে গম পাইছেই নহয় চাগে, সত্যনাৰায়ণ পূজাৰ ঘোল। মই আকৌ বহুত ভাল পাওঁ দেই। আপোনালোকে ভাল পায়নে কমেণ্ট কৰি জনাব। বতৰটো ঠাণ্ডা দেখি বাহিৰলৈ ওলাই যাওঁতে পেহীয়ে দেখিলোঁ জুই ফুৱাই আছে। পেহীয়ে আকৌ ঠাণ্ডা বতৰৰ পৰা ৰ'বই নোৱাৰিলে, জুইকুৰা জ্বলাই ল'লে। আমাৰ পেহী আৰু বিকাশ ৰ'বই নোৱাৰি জুই ফুৱাবলৈ গ'ল। ময়ো লগতে গ'লোঁ বাৰু। জুই ফুৱাই দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আজি। তেনেকুৱাটো আকৌ দুজন ডেলিভাৰী বয়ে মোলৈ 2টা পাৰ্চেল লৈ আহিলে। কিনো অৰ্ডাৰ দিছিলোঁ পাহৰিয়ে থাকিলোঁ। তিলক আৰু সংগীতাৰ উৎপাদন নুখুলোঁ বুলি ভবা পাৰ্চেলটো খুলিবলৈ বাধ্য হ'লোঁ। পিছে খুলি পেলাই দেখিলোঁ এটা NFM টিভি। মানে এইটো গম পাইছেই নহয় চাগে, এইটো হাতৰ স্ক্ৰীণৰ কাৰণে। নুখুলোঁ বুলি ভাবি থকা আনটো পাৰ্চেলো সিহঁতৰ উৎপাদন খুলিবলৈ ল'লোঁ। দেখিলোঁ এটা ট্ৰিমাৰ ওলাইছে। কৰ্মব্যস্ততাত কি অৰ্ডাৰ দিলোঁ পাহৰিয়ে থাকিলোঁ নিজে। তেনেকুৱাতে এইগালৰ আকৌ চানা খোৱাৰ উৎপাত লাগিলে, আকৌ চানা আনিবলৈ গ'লোঁ। আনিবলৈ দেখিছে এয়া চানা খোৱাৰ কোব। আজি গোটেই দিনটো এইবোৰ কৰিয়ে পাৰ কৰা হ'ল আৰু। আশা কৰোঁ ভিডিঅ'টি চাই সকলোৱে ভাল পালে। আজিৰ ভিডিঅ'টি ইমানেই। বাই।